আমাৰ বিজেপি চৰকাৰ অহাৰ পৰা যিখিনি অবৈধ বেদখলকাৰী মিয়া আছিল সেইখিনিকতো উচ্ছেদ কৰিবলৈ আমাৰ বিজেপি চৰকাৰে সক্ষম হৈছে। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া অবৈধ মিয়াৰে দপদপনি আছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা সেই মিয়াৰ দপদপনিটো কমি গৈছে। বিশেষকৈ যিবিলাক অবৈধ বেদখলকাৰী আছিল, আমাৰ সত্ৰৰ মাটি বেদখল কৰি আছিল, তো বিভিন্ন এই অঞ্চলটো বেদখল কৰা গোটেইবিলাক মোটামুটি উঠাইছে। আৰু নেক্সট বিজেপি চৰকাৰ নেক্সট হ'লে বাকী যিখিনি আছে সেইখিনিও উঠাই লোৱা যাব বিজেপি চৰকাৰ আহিলে। নিযুক্তি দিছে বিজেপি চৰকাৰে এইটো 1.5 লাখৰ ওপৰত আপোনাৰ নিকাভাৱে নিযুক্তি দিছে। ADR যিবিলাক এক্সাম হৈছে তাতে বহুত দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। তো কংগ্ৰেছ চৰকাৰৰ দিনততো গোটেই পইচা দি চাকৰি ল'ব লগা হৈছিল। তো তেনেকুৱা উদাহৰণ বহুত আছে। মোৰ ঘৰৰ ওচৰৰ ল'ৰা এজনে একদমেই দুখীয়া আছিল, তো যাৰ নেকি খাবৰ কাৰণেতো চাউল নাই বা পঢ়িবৰ কাৰণেতো টকা পইচা নাই, বিভিন্ন জনৰ পৰা সহায় লৈ তো পঢ়ি শুনি এতিয়া চাকৰি কৰি আছে বৰ্তমান। কংগ্ৰেছৰ দিনত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আছিল। কংগ্ৰেছৰ দিনততো চব পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আছিল। আপোনালোকে চালেই গম পাব। তো ৰকিবুল হুছেইনৰ পুতেক আছে, তাৰপিছত আপোনাৰ গোটেই গান্ধী পৰিয়ালৰ পৰা আৰম্ভ কৰি গোটেই পৰিয়ালকেন্দ্ৰিকে ৰাজনীতি চলি আছে। কিন্তু আমাৰ বিজেপিৰ চৰকাৰৰ দিনত কিন্তু পৰিয়ালকেন্দ্ৰিক নহয়। তো বাপেকে টিকট পালে যে পুতেকে টিকট পাব তেনেকুৱা নহয়। আৰু আপোনালোকে নিজেই দেখিছে ৰাস্তা ঘাটৰ উন্নয়ন কেনেকুৱাকৈ হৈছে। আৰু বিশ্বমানৰ যিটো টাৰ্মিনেল বনালে সেইটো আপোনালোকে চালে গম নাপায় যে এইটো অসমত হৈছে নে এইটো আমেৰিকাত হৈছে। তো তেনেকুৱা বিশ্বমানৰটো টাৰ্মিনেলটো বনাইছে। নতুন বিমানবন্দৰটো যিটো বনাইছে নহয়, তো গ'লে মানুহে এইটো গমেই নাপায় এইটো হাজোৰে হয় নে অসমৰে হয় নে এইটো বাহিৰৰ আমেৰিকাৰে হয়তো গম নাপায়। সেইটো চালে গম পাই যাব ৰাইজে। এইটো আপোনালোকে দেখিছেই, এইমছটো আমাৰ হাজোৰ ওচৰতে চাংচাৰিত বনালে। এইমছটো আমাৰতো ইয়াত নাছিল নহয়, তো নতুনকৈ এইটো বনাইছে আমাৰ চাংচাৰিত। আৰু এইটো মোটামুটি বহুত দিনৰ পৰা এইমছটো বনোৱাৰ কাৰণে এইটো কংগ্ৰেছৰ চৰকাৰৰ দিনটো ইয়াতে আনিবলৈ সক্ষম নহ'ল, কিন্তু চাংচাৰিত এতিয়া তো এইমছটো বনাবৰ কাৰণে সক্ষম হৈছে বিজেপি চৰকাৰৰ দিনত। বিজেপি চৰকাৰৰ দিনতে তো 70 বছৰত কাম কৰিব নোৱাৰা বহুত কাম তো বিজেপি চৰকাৰৰ দিনততো 10 বছৰতে কৰিবলৈ সক্ষম হৈছে। আৰু কৰিব লগা বহুত কাম আছে, সেইখিনিও নেক্সট চৰকাৰ আহিলে তো বনোৱাৰ কাৰণে চেষ্টা কৰা যাব। আৰু আপোনালোকে গম পায় নিযুত মইনা আঁচনি যিটো দিছে নহয়, এইটো বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে সেই আঁচনিটো বহুতখিনি সফল হৈছে। বিশেষকৈ যিবিলাকতো মুছলিম অঞ্চল আছে, মাইনৰিটি অঞ্চল আছে, সেইবিলাকততো বাল্য বিবাহটো অলপ বেছিকৈ হৈছিল। কিন্তু এতিয়া কিন্তু নিযুত মইনা আঁচনি দিয়াৰ পিছৰ পৰা কিছু কিন্তু কমি গৈছে। এতিয়াতো গোটেই হয়তো নোহোৱাই হৈ যাব বাল্য বিবাহ। বিজেপি চৰকাৰকতো আৰু এতিয়া আমাৰ হাজো বা অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই এতিয়া আঁকোৱালি লৈছে। ঘৰে ঘৰে পদূলিয়ে পদূলিয়ে বিজেপিৰ জয়গান। উদাহৰণস্বৰূপে আমাৰ অসমত প্ৰথম আমাৰ অসমৰ জাতীয় উৎসৱ বিহুক বিশ্বমানৰ এটা উৎসৱ হিচাপে স্বীকৃতি দিলে। ইয়াৰ পিছত ঝুমুৰক দিলে। ইয়াৰ পিছত আমাৰ যিটো AGPৰ দিনত শ্বহীদ হৈছিলে প্ৰায় 800ৰো ওপৰ, সেই শ্বহীদক স্মৰণ কৰিবলৈ আমাৰ কোনো এখন চৰকাৰে, সেয়া AGPয়ে হওক সেয়া কংগ্ৰেছেই হওক, কোনেও সেয়া মনত পেলাবলৈ সময় নাপালে। কিন্তু বিজেপি চৰকাৰৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ যিখন শ্বহীদ স্মাৰক, ইমান উন্নত মানৰ শ্বহীদ স্মাৰক ইয়াতে সজাই পৰাই তুলিলে। ইয়াক লৈ আমি বিশেষকৈ অসমীয়া সমাজখন অতিকৈ গৌৰৱান্বিত। ইয়াতে আৰু প্ৰতিজনে একেবাৰে বাচ্চাৰ পৰা প্ৰত্যেকজনে জানে, ইয়াতে এটা অপপ্ৰচাৰ চলিছে যে সত্ৰ বা আমাৰ যিখিনি চৰকাৰী ভূমিত যিখিনি আমাৰ বেদখলকাৰী আছে, অবৈধ প্ৰব্ৰজনকাৰী, সেইখিনিক আমাৰ অন্যান্য দলে, বিশেষকৈ বিজেপি বিৰোধী দলসমূহে এইটোৱে কয় যে মুছলমানক উঠালে, মুছলমানক খেদিলে। কিন্তু আমাৰতো বিজেপি দলত মুছলমানৰ কিমান কাৰ্যকৰ্তা আছে।
আমাৰ মাইনৰিটি মৰ্চা এখন সুকীয়া মৰ্চা আছে আমাৰ ৰাজ্যিকৰ পৰা মণ্ডলৰ পৰা গোটেই বুথলৈ বুথ পৰ্যায়তো এনেকুৱা নহয় যে মাইনৰিটি এৰিয়াত আমাৰ বুথ কমিটি নাই প্ৰত্যেকতে একে ইলেকশ্যন আহিছে ইলেকশ্যনত বুথ কমিটিয়ে যিটো সুবিধা আমাৰ এৰিয়াত পাইছে সেইটো মাইনৰিটি এৰিয়াতো পাইছে আৰু বিজেপিৰ দিনত যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আছে নেকি ভাবে নেকি আপুনি নে কংগ্ৰেছৰ দিনত আছিলে এইটোতো একেবাৰে মই কি ক'ম আৰু এইটোত আমাৰ গান্ধী পৰিয়ালৰ পৰা উদাহৰণ কৰি আমাৰ তৰুণ গগৈ ডাঙৰীয়া দেৱলৈ গোটেই পৰিয়ালকেন্দ্ৰিক এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈ গৈছে কিন্তু আমাৰ নৰেন্দ্ৰ মোদীকে চাওক আব্দুল কালাম আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে তেখেতৰ পৰা আৰম্ভ কৰি আমাৰ কোনজন আছে অমিত শ্বাহ হওক আমাৰ ৰাজনাথ সিং আমাৰ নীতিন গাডকাৰীজী প্ৰাক্তন সভাপতি আমাৰ প্ৰধানমন্ত্ৰী সন্মানীয় আমাৰ এইটো কি কয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমৰ সকলোৰে প্ৰিয় সকলোৰে নমস্য কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক কাৰোতো আমাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এতিয়ালৈ আৰম্ভ হোৱা নাই ভৱিষ্যতৰ কথাটো আমি আৰু তেনেকুৱা জ্যোতিষী নহয় যে হ'ব বুলি আমি আশাও কৰিব নোৱাৰোঁ কিন্তু 1.5 লাখৰো অধিক যুৱক যুৱতীক নিকা নিযুক্তি দিছে বিজেপি 1.5 লাখৰ আমাৰ বিশেষকৈ হাজো অঞ্চলতে আমাৰ যিটো হাজো ব্লক বা হাজো সমষ্টি বুলি ধৰক ইয়াতে যেনেকুৱা পৰিয়ালে চাকৰি পাইছে ল'ৰা ছোৱালীয়ে বিশেষকৈ মোৰ গাঁৱত এটা পৰিয়াল আছে যিয়ে নেকি দিনত খালে ৰাতিলৈ চিন্তা কৰে সেনেকুৱা পৰিয়ালে চাকৰি পাইছে যদি কংগ্ৰেছৰ দিনত হ'লহেঁতেন সেই পৰিয়ালে চাকৰিৰ কথা ভাবিবই নোৱাৰে কাৰণ 4-5 লাখ 10 লাখ টকা দি চাকৰি পোৱাটো আৰু সেনেকুৱা পৰিয়ালৰ কাৰণে সপোনত সোণৰ কণী বিচৰা টাইপ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221